বন্ধুসকল আপোনালোকে স্বনিৰ্ভৰ নাৰী আঁচনিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি তাত টাইপ কৰিব swanirbhar.assam.in বুলি আৰু যিসকলে টাইপ কৰিবলৈ অসুবিধা পায় আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনলৈ যাব তাত লিংক দিয়া থাকিব আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট এপ্লাই কাৰণে এপ্লাই কৰিব পাৰিব এনেকৈ টাইপ কৰি পেলাই চাৰ্চ কৰিব চাৰ্চ কৰাৰ পিছত ইয়াত প্ৰথমত যিটো অপশ্যন আহি গৈছে দেখিলে আপোনালোকে স্বনিৰ্ভৰ নাৰী বুলি তাত ক্লিক কৰিব প্ৰথমৰ ৱেবছাইটটোতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকৈ হোম পেজখন মুকলি হ'ব আপোনালোকে ইচ্ছা কৰিলে ডেস্কটপ সাইড কৰি ল'ব পাৰে সাইডত আপোনালোকৰ সুবিধা হ'ব ইয়াত সাইডত যেটো 3 ডট দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ফাৰ্ষ্টতে লগইন কৰি ল'ব লাগিব লগইন কৰিবলৈ হ'লে ফাৰ্ষ্টতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ হ'লে ইয়াত দেখিছে দুটা অপশ্যন আছে ইয়াত দুটা অপশ্যন পাব এটা অনলাইন ট্ৰেডাৰ ৰেজিষ্ট্ৰেচন আৰু এটা অনলাইন এণ্টাৰপ্ৰেনিয়াৰ ৰেজিষ্ট্ৰেচন বুলি আপোনালোকে অনলাইন এণ্টাৰপ্ৰেনিয়াৰ ৰেজিষ্ট্ৰেচন যেটো অপশ্যন দিছে তাত ক্লিক কৰিব ক্লিক কৰি ফাৰ্ষ্টতে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাৰ পাছতহে লগইন কৰিব পাৰিব অনলাইন এণ্টাৰপ্ৰেনিয়াৰ ৰেজিষ্ট্ৰেচন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত নতুনকৈ পেজ এখন মুকলি হ'ব আপোনালোকে এনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত নতুনকৈ পেজখন মুকলি হ'ব পেজখনত আপোনালোকে সকলোখিনি ডিটেইলছ ভৰাব লাগিব অৰ্থাৎ ফিল কৰিব লাগিব অনলাইন এণ্টাৰপ্ৰেনিয়াৰ ৰেজিষ্ট্ৰেচন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব ইয়াত আপোনালোকে কেইবাটাও অপশ্যন পাব মোবাইল নম্বৰ দেখিছে আপোনালোকে সাইন ইন কৰিবলৈ দিছে মোবাইল নম্বৰ এইটো সাইন ইন আপোনালোকে মোবাইল নম্বৰ সেইজনে কৰিব পাৰিব যিজনে আগতে ৰেজিষ্ট্ৰেচন কৰি থৈছিলে আপোনালোকে যিসকল নতুন হয় সেইসকলে সাইডত যেটো দেখিছে ৰঙা ঘৰটোত সাইন আপ হিয়াৰ বুলি সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব সাইন আপ হিয়াৰ অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব ইয়াত আপোনালোকে সকলোখিনি ফিল কৰিব লাগিব আপোনালোকৰ ডিস্ট্ৰিক্টৰ নেম ভিলেজ নেম অৰ্থাৎ গাঁৱৰ নেম ব্লক নেম ৱাৰ্ড বা গাঁৱৰ নাম সকলোখিনি ইয়াত ফিল কৰিব লাগিব ইউনিট নেম এণ্টাৰপ্ৰেনিয়াৰ নেম মোবাইল নম্বৰ এড্ৰেছ আপোনালোকে সকলোখিনি ইয়াত ফিল কৰি ল'ব ইয়াত সব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰপিছত ব্লকটো সিলেক্ট কৰি ল'ব ব্লকটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ গাঁওখনৰ নামটো সিলেক্ট কৰি ল'ব ইয়াত আপোনালোকৰ গাঁওখনৰ নামটো আহি যাব ইয়াত এলফাবেটিক হিচাপে আছে আপোনালোকৰ গাঁৱৰ নামটো যি হয় প্ৰথমতে আখৰটো আপোনালোকে সেই আখৰটো মুতাবিক আপোনালোকে তললৈ যাব যদি আপোনালোকৰ এম বা এন পৰে আপোনালোকে তললৈ গুচি যাব ফাৰ্ষ্টতে নেচাব আৰু ইয়াত যেটো ইউনিট নেম পাব বন্ধুসকল ইউনিট নেম যেটো অপশ্যন আছে সেই ইউনিট নেম অপশ্যনটোত আপোনালোকৰ যিজনে এপ্লাই কৰিছে তেওঁৰ নামটো ফিল কৰিব আৰু যেটো এণ্টাৰপ্ৰেনিয়াৰ নাম পাব আপোনালোকে সেইটো আপোনালোকে কি কৰে আপোনালোকৰ ব্যৱসায়ীটোৰ নাম আপোনালোকে দিব লাগিব তাত যদি ব্যৱসায়ীটো নাই আপোনালোকৰ নামটো এটাত দিব ফিল কৰিব সেই দুটা অপশ্যন খালি মনত ৰাখিব শুদ্ধকৈ ফিল কৰিব সকলোখিনি শুদ্ধকৈ ফিল কৰি সাইন আপ উইথ OTP যেটো অপশ্যন পাব সাইন আপ উইথ OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰিব যেটো সাইডত আছে নীলা ঘৰত দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ভেৰিফাই কাৰণে এটা OTP যাব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত ইয়াত দেখিছে আপোনালোকে ওপৰত আহিছে আপোনালোকৰ যেটো OTP আহে সেইটো এই বক্সটোত ফিল কৰিব ফিল কৰি পেলাই ভেৰিফাই যেটো অপশ্যন পাব ভেৰিফাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব অকমান সোনকালে কৰিব যাতে ৰিচেণ্ট নিউ কোড কৰিবলগীয়া নহয় আপোনালোকে অলপ সময় ৱেইট কৰিলে আকৌ ৰিচেণ্ট নিউ কোড ক্লিক কৰি পেলাই আকৌ OTP আপোনালোকে পঠিয়াব লাগিব সেইকাৰণে যিমান পাৰে সোনকালে কৰিব তাত OTPটো ভেৰিফাই কৰি দিয়াৰ পিছত ফিল কৰি ভেৰিফাই কৰাৰ পিছত এনেকৈ ডিটেইলছখিনি আহি যাব ফাৰ্ষ্টতে আহি যাব ডিটেইলছখিনি আপোনালোকে কি ফিল কৰিছিলে সকলোখিনি আহি যাব তলত এডিশ্যনেল ডিটেইলছখিনি আপোনালোকে ফিল কৰিব লাগিব এডিশ্যনেল ডিটেইলছখিনি ফিল কৰি পেলাই আপোনালোকে সকলোখিনি ডকুমেণ্টছ ইয়াত যি বিচাৰিছে সেইখিনি সকলোখিনিৰ লগতে আপলোড দিব লাগিব এডিশ্যনেল ডিটেইলছখিনি আপোনালোকে চাই লওক প্ৰথমতে আছে উদ্যম ৰেজিষ্ট্ৰেচন নম্বৰ আপোনালোকে যেটো কাম কৰি আছে তাৰ ৰেজিষ্ট্ৰেচন যদি নম্বৰ আছে আপোনালোকে দিব লাগিব ৰেজিষ্ট্ৰেচন নম্বৰটো কিন্তু লাগিবই আপোনালোকে কাম কৰা আপোনালোকে কি কাম কৰিছে তাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব ফাৰ্ষ্টতে তাৰপিছত ট্ৰেড লাইসেন্স বিচৰা হৈছে ট্ৰেড লাইসেন্সৰ যদি নম্বৰ আছে দিব এইটো ট্ৰেড লাইসেন্সৰ নম্বৰ নাথাকিলেও বা ট্ৰেড লাইসেন্সখন নাথাকিলেও আপোনালোকে পাৰিব যেহেতু ষ্টাৰ মাৰ্ক নাই ইয়াত যিকেইটা ষ্টাৰ মাৰ্ক আছে সেইকেইটা ফিল কৰিব লাগিব ব্লেড GST নম্বৰ আপোনালোকৰ GST নম্বৰটো ইয়াত ফিল কৰিব লাগিব GST ওলোৱা হ'ব লাগিব চৰকাৰক GST দিয়া হ'ব লাগিব আপোনালোকে দি থাকিব লাগিব তাৰপিছত ব্লেড পান নম্বৰ পান কাৰ্ডৰ নম্বৰটো ইয়াত ফিল কৰিব তাৰপিছত ইজ লম এভেইলেবল আণ্ডাৰ দা ইউনিট যেটো কাম কৰি আছে আপোনালোকে তাৰ আণ্ডাৰত তাঁতশাল আছে নেকি সেইটো দিছে যদি হয় আপোনালোকে ইয়েছ দিব নহলে নো দিব ইয়াত দুটা অপশ্যন পাব এটা ইয়েছ এটা নো যদি হয় ইয়েছ দিব নহলে নো দিব ইয়াৰ পাছত আছে বন্ধুসকল টাইপ অফ প্ৰডাক্ট আপোনালোকৰ প্ৰডাক্টটো কি হয় প্ৰডাক্টটো ইয়াত লিখিব টাইপ কৰিব সেলছ টাৰ্নঅভাৰ ইন দা লাষ্ট ইয়াৰ আপোনালোকে কিমান সেল কৰিলে লাষ্ট ইয়াৰটোত অৰ্থাৎ অন্তিম বছৰত আপোনালোকে সেইটো লিখিব মাৰ্কেটিং ৰেছ লাষ্ট ফাইনেন্সিয়েল ইয়াৰ 1 ডমেষ্টিক আপোনালোকে মাৰ্কেটিং ৰেছ লাষ্ট ফাইনেন্সিয়েল কিমান দামত বিকিলে সেইটো আপোনালোকে ফিল কৰিব মাৰ্কেটিং ৰেছ লাষ্ট ফাইনেন্সিয়েল ইয়াৰ টু এক্সপোৰ্ট আপোনালোকে ইয়াতো সেইটোৱে ফিল কৰিব লাগিব লাষ্ট ফাইনেন্সিয়েল ইয়াৰত আপোনালোকে কিমান ৰেটত বস্তুটো বিকিলে এক্সপোৰ্ট কৰিলে এনেকৈ এইকেইটা ফিল কৰিব আপোনালোকে আৰু যিকেইটা ষ্টাৰ মাৰ্ক নাই আপোনালোকে ফিল নকৰিলেও হ'ব ইয়াৰ পাছতো আছে ইট ৰিটাৰ্ণ ইন ৰেছ ফৰ লাষ্ট 3 ফাইনেন্সিয়েল ইয়াৰ ইফ এনি যদি আপোনালোকে ৰিটাৰ্ণ কৰিছে দিব
ৰিটাৰ্ণ নকৰিলে সেইটো এৰি দিব। এনি এছিষ্টেঞ্চ ফ্ৰম দ্য গভট, আপোনালোকে ইয়াত যদি কিবা গভটৰ চৰকাৰী কিবা হেৰি পাইছে তেতিয়া আপোনালোকে চ'ৰ্চ ষ্টেটাছত ক্লিক কৰি য়েছ কৰিব, নহ'লে ন' কৰিব। তাৰপিছত এনি বেংক লোন এভেইল, যদি আপোনালোকে কিবা বেংকৰ লোনো লৈছে তেতিয়া আপোনালোকে টাইপ কৰিব কিমান লোন লৈছে। ষ্টেটাছ অফ প্ৰফিট এণ্ড লছ স্পেচিফাই, অৰ্থাৎ বন্ধুসকল আপোনালোকে ষ্টেটাছ ইয়াত দিব লাগিব কিমান আপোনালোকৰ প্ৰফিট বা লছ হৈছে সেইটো আপোনালোকে দেখাব লাগিব। ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ, কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকে সেইটো ইয়াত ফিল কৰিব। এণ্টাৰ ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ, আপোনালোকে কিমান বছৰ সেইটো লিখি দিব, টাইপ কৰিব। তাৰপিছত ৰিমাৰ্কছ, আপোনালোকে তাৰ বিষয়ে লিখিব, যিটো কাম কৰিছে আপোনালোকে তাৰ বিষয়ে লিখি দিব। ইয়াৰ পাছত আছে বন্ধুসকল কোম্পানী কনচৰিয়াম অফ হেণ্ডলুম ক্লাষ্টাৰ এনি ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ গভট ডিপাৰ্টমেণ্ট, যদি গভ ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আছে তেতিয়া আপোনালোকে ইয়াত সেইটো ফিল কৰি দিব, ইয়াত দি দিব। ইয়াৰ পিছত আহিছে ছেভ ডিটেইলছ, আপোনালোকে এইখিনি ছেভ কৰিব লাগিব। ছেভ কৰাৰ আগতে আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰি ল'ব লাগিব। চাই লওক আপোনালোকে ডকুমেণ্টছখিনি কেনেকৈ আপলোড কৰিব। ফাৰ্ষ্টতে আছে বন্ধুসকল আপলোডিং অফ ছাপৰ্টিং ডকুমেণ্টছ, আপোনালোকৰ আপলোড GST, যদি GST আছে আপোনালোকৰ GST মানে GST থাকিবই লাগিব, দেখিছে ষ্টাৰ মাৰ্কো দিয়া আছে। আৰু GSTখন মই ভিডিঅ' প্ৰথমতে কৈছোঁ GST দিয়া হ'ব লাগিব আপোনালোকে, তেতিয়াহে স্বনিৰ্ভৰ নাৰী আঁচনিৰ আণ্ডাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপলোড GST আপলোড কৰিব লাগিব। আপলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰি আপলোড কৰিব। তাৰপিছত উদ্যম যিটো আছে মানে আপোনালোকৰ বিজনেছটোৰ বিষয়ে আপোনালোকে সেইটো আপলোড কৰিব লাগিব। আপোনালোকৰ বিজনেছটো কি তাৰ এটা প্ৰমাণ দি পেলাই আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত আপলোড পান, আপোনালোকৰ পান কাৰ্ডখন আপলোড কৰিব। আপলোড কৰিবলৈ হ'লে আপোনালোকে চ'ৰ্চ ফাইল যিটো অপশ্যন দিছে চ'ৰ্চ ফাইল অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি গেলেৰীলৈ আপোনালোকক ৰিডাইৰেক্ট কৰি দিব, গেলেৰীৰ পৰা আপোনালোকে আপলোড কৰিব পাৰিব। সেইটো চ'ৰ্চ ফাইল মানে আপোনালোকে PDF-তে আপলোড কৰিব লাগিব, সেইটো মনত ৰাখিব। যদি আপোনালোকে নাজানে PDF কেনেকৈ কৰিব, ফটোৰ পৰা PDF বনাব পাৰি নিজৰ মোবাইলতে, আমাৰ চেনেলটো ভিজিট কৰি চাই ল'ব, আগত ভিডিঅ' দিয়া আছে। তাৰপিছত আপলোড ট্ৰেড লাইচেঞ্চ, আপোনালোকৰ ট্ৰেড লাইচেঞ্চখন আপলোড কৰিব লাগিব। যদি ট্ৰেড লাইচেঞ্চ নাই আপোনালোকে আপলোড নকৰিলেও হ'ব। তাৰপিছত কোম্পানী কনচৰিয়াম অফ হেণ্ডলুম ক্লাষ্টাৰ এনি ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ গভ ডিপাৰ্টমেণ্ট যদি আছে, মই আপোনালোকক কৈছিলোঁ গভ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যদি আপোনালোকৰ কোনো ৰেজিষ্ট্ৰেশ্যন আছে তেন্তে আপলোড কৰিব, যদি নাই আপোনালোকে আপলোড নকৰিলেও হ'ব। ইয়াৰ পিছত এইটো আছে চাৰ্টিফিকেশ্যন ইফ এনি হেণ্ডলুম মাৰ্ক, স্কিল মাৰ্ক, চিল্ক মাৰ্ক, IHB, IEC, TC এনেকুৱা ধৰণৰ যদি আপোনালোকৰ কিবা চাৰ্টিফিকেট আছে তেন্তে আপলোড কৰিব। ইফ এনি যিকোনো থওক বন্ধুসকল, যিকোনো চাৰ্টিফিকেট আপোনালোকৰ থাকিলে আপলোড কৰিব। চ'ৰ্চ ফাইলত ক্লিক কৰি PDF-ত আপলোড কৰিব, যদি নাই আপোনালোকে নকৰিলেও হ'ব। ইয়াৰ পিছত চাওক এছাইন ৱেইভাৰ ডিটেইলছ, ইজ ইয়'ৰ ৱেইভাৰ অলৰেডি ৰেজিষ্টাৰ ইন দ্য স্বনিৰ্ভৰ পৰ্টেল, যদি আপোনালোকৰ আগতে ৰেজিষ্টাৰ কৰা আছিলে তেন্তে য়েছ দিব, যদি নাই কৰা আগতে ন' দিব। ইয়াৰ পিছত ছাবমিট যিটো অপশ্যন আছে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ আগত বন্ধুসকলে এবাৰ ভালকৈ আপোনালোকে চাই ল'ব গোটেইখিনি শুদ্ধকৈ ফিল কৰিছেনে। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এখন একনলেজমেণ্ট আপোনালোকে ৰিচিপ্ট পাব, এটা ID পাব, আপোনালোকে সেইটো স্কেনশ্বট কৰি নহ'লে ছেভ কৰি থৈ দিব বন্ধুসকল, আৰু ৰেজিষ্টাৰ হৈ যাব। ইয়াৰ পিছত আপোনালোকৰ এপ্লাই হৈ যাব, মানে আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে সকলোখিনি নটিফিকেশ্যন আপোনালোকে পাই যাব আৰু আপোনালোকৰ এপ্লাই প্ৰচেছ ক্লিয়াৰ হৈ যাব। আপোনালোকক অফিচৰ যিসকল মানুহ আছে আপোনালোকক কণ্টেক্ট কৰিব, সকলোখিনি ডিটেইলছত আপোনালোকক কণ্টেক্ট কৰি সকলোখিনি বুজাই দিব, কেনেকুৱা ধৰণৰ আপোনালোকক সহায় কৰিব সকলোখিনি বুজাই দিব ফোন কৰি। গতিকে আপোনালোকে গম পালে স্বনিৰ্ভৰ নাৰী আঁচনিৰ আণ্ডাৰত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল, বাকী প্ৰচেছখিনি তেওঁলোকে কৰি দিব আহি পেলাই, বাকীখিনি যিহেতু অফলাইন হ'ব, এইটোৰ ৰেজিষ্ট্ৰেশ্যনটোহে অনলাইন হৈছে বন্ধুসকল, সেইটো মনত ৰাখিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, সকলো নাৰীয়ে যাতে সকলো মহিলাই গম পায়, ইয়াৰ পৰা উপকৃত হ'ব পাৰে বন্ধুসকল। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদি কিবা ভুল হৈ গৈছে বন্ধুসকল আপোনালোকে ভুল নাভাবি বন্ধুসকল আপোনালোকে কমেণ্টত জনাব, কমেণ্ট কৰিব। ভিডিঅ'টো ইমানেই আছিলে, আৰু এনেকুৱা ধৰণৰ অন্য আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।